মহাভাৰতৰ কাহিনী যিমানেই আকৰ্ষণীয় সিমানেই ৰহস্যময়ী। পাণ্ডৱসকলৰ স্বৰ্গযাত্ৰাৰ বিষয়ে বহুতে জানে, কিন্তু যাত্ৰাৰ সময়ত কি হৈছিল আৰু শেষত কোনে স্বৰ্গ লাভ কৰিছিল সেই কথা অতি কম সংখ্যকেহে জানে। যুধিষ্ঠিৰে স্বৰ্গ পালে, কিন্তু অলপ সময়ৰ কাৰণে নৰকলৈও যাব লগা হৈছিল। কিয় বাৰু? এই বিষয়ে অতি কম সংখ্যক লোকেহে জানে। আজি আমি আপোনালোকক পাণ্ডৱৰ স্বৰ্গযাত্ৰাৰ লগত জড়িত সকলো কথা কম। গতিকে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ, মোৰ নাম পল্লৱ কলিতা। মহাভাৰতৰ মতে ভগৱান শ্ৰীকৃষ্ণই দেহ ত্যাগ কৰাৰ পিছত পাণ্ডৱসকলে মহৰ্ষি বেদব্যাসক লগ কৰিবলৈ গৈছিল। মহৰ্ষি বেদব্যাসে তেওঁলোকক ক'লে যে এতিয়া তোমালোকৰ ৰাজ্য এৰি পৰলোক গমনৰ যাত্ৰা কৰা। তেওঁৰ উপদেশ অনুসৰি যুধিষ্ঠিৰে প্ৰথমে অভিমন্যুৰ পুত্ৰ পৰীক্ষিতক নতুন ৰজা হিচাপে ৰাজ অভিষেক কৰি ৰাজ্যৰ নতুন ৰজা ঘোষণা কৰিলে আৰু যুয়ুৎসুক গোটেই ৰাজ্য চোৱা চিতাৰ দায়িত্ব দিয়ে। ইয়াৰ পিছত পাণ্ডৱ আৰু দ্ৰৌপদীয়ে মুক্তিৰ কামনাৰে যাত্ৰা আৰম্ভ কৰিলে। তেওঁলোক উত্তৰ দিশলৈ গতি কৰিলে। তেওঁলোকৰ লগতে এটা কুকুৰো একেলগে গৈ আছিল আৰু এনেকৈ যাওঁতে যাওঁতে তেওঁলোক হিমালয় পৰ্বত পাই গ'ল আৰু সুমেৰু পৰ্বতো দৰ্শন কৰিলে। পাণ্ডৱ, দ্ৰৌপদী আৰু কুকুৰটোৱে যেতিয়া সুমেৰু পৰ্বত বগাই আছিল, তেতিয়া দ্ৰৌপদী হঠাৎ তাৰ পৰা তললৈ বাগৰি পৰি যায়। অৰ্থাৎ স্বৰ্গলৈ যাবলৈ হ'লে লোভ, মোহ, ঈৰ্ষা, অহংকাৰ সকলো ত্যাগ কৰি যাব লাগিব। দ্ৰৌপদী পৰি যোৱা দেখি ভীমে যুধিষ্ঠিৰক সুধিলে, দ্ৰৌপদীয়েতো কেতিয়াও কোনো পাপ কৰা নাছিল, তেন্তে তাই কিয় তললৈ পৰি গ'ল জ্যেষ্ঠ? তেতিয়া যুধিষ্ঠিৰে ক'লে, আমাৰ সকলোৰে ভিতৰত দ্ৰৌপদীয়ে অৰ্জুনক আটাইতকৈ বেছি ভাল পাইছিল, সেইবাবেই তেওঁৰ লগত এনেকুৱা হ'ল। দ্ৰৌপদী পৰি যোৱাৰ অলপ সময়ৰ পিছতে সহদেৱো বাগৰি তললৈ পৰি যায়। ভীমে পুনৰ যুধিষ্ঠিৰক সুধিলে। ইয়াৰ কাৰণ সোধাত তেওঁ উত্তৰ দিলে, সহদেৱে কাকো নিজৰ দৰে শিক্ষিত বুলি গণ্য কৰা নাছিল। এই দোষৰ বাবে আজি সহদেৱৰ লগত এনেকুৱা হ'ল। ইয়াৰ পিছত নকুলো তললৈ পৰি গ'ল। ভীমে যুধিষ্ঠিৰক সুধিলে যে নকুল কিহৰ কাৰণে তলত পৰি গ'ল জ্যেষ্ঠ? তেতিয়া যুধিষ্ঠিৰে ক'লে, নকুলে নিজৰ সৌন্দৰ্যক লৈ বহুত গৌৰৱ অনুভৱ কৰিছিল, সেইবাবেই আজি ইয়াৰ পৰা তেওঁ পৰিব লগা হ'ল। এনেকৈয়ে আৰু অলপ দূৰ যোৱাৰ পিছত অৰ্জুনো বাগৰি পৰিল। তেতিয়া যুধিষ্ঠিৰে ভীমক ক'লে যে অৰ্জুনে নিজৰ বীৰত্বৰ বাবে অতি গৌৰৱান্বিত আছিল, সেইবাবে অৰ্জুনো পৰি গ'ল এই যাত্ৰাত। অলপ আগুৱাই যোৱাৰ পাছত ভীমো বাগৰি পৰিল। তেতিয়া ভীমে যুধিষ্ঠিৰক মাতি সুধিলে, হে জ্যেষ্ঠ, যদি জানা তেন্তে মোৰ পতনৰ কাৰণ কোৱা। তেতিয়া যুধিষ্ঠিৰে ক'লে যে ভীম, তুমি খাদ্যৰ প্ৰতি বহুত আসক্ত আৰু প্ৰয়োজন নহ'লেও শক্তি প্ৰদৰ্শন কৰিছিলা, সেইবাবেই আজি তুমিও পৰিবলগীয়া হৈছে। অৰ্থাৎ কেৱল এনেকুৱা ব্যক্তি যাৰ লোভ, মোহ, ঈৰ্ষা, অহংকাৰ একো নাই, তেওঁহে স্বৰ্গত উপনীত হ'ব পাৰে। আৰু এনেকৈয়ে যুধিষ্ঠিৰ আগবাঢ়ি গ'ল। কেৱল সেই কুকুৰটোৱেহে যুধিষ্ঠিৰৰ লগত খোজকাঢ়ি গৈ থাকিল। কিছু সময়ৰ পাছত যুধিষ্ঠিৰক স্বৰ্গলৈ নিবলৈ দেৱৰাজ ইন্দ্ৰ নিজেই ৰথ লৈ আহিল। তেতিয়া যুধিষ্ঠিৰে ইন্দ্ৰক ক'লে, মোৰ ভাই আৰু দ্ৰৌপদী ইয়াৰ পৰা পৰি গৈছে, তেওঁলোকক স্বৰ্গলৈ লৈ যাওক। তেতিয়া ইন্দ্ৰই ক'লে, তেওঁলোক ইতিমধ্যে নিজৰ শৰীৰ ত্যাগ কৰি স্বৰ্গত উপস্থিত হৈছে, তুমি সশৰীৰে স্বৰ্গলৈ যাব পাৰিবা। তাৰ পিছত যুধিষ্ঠিৰে তেওঁৰ লগত থকা কুকুৰটোকো স্বৰ্গলৈ নিম বুলি ক'লে, কিন্তু দেৱৰাজ ইন্দ্ৰই তেনে কৰিবলৈ অস্বীকাৰ কৰিলে। কিন্তু যুধিষ্ঠিৰে জনা নাছিল যে সেই কুকুৰটো কোনো সাধাৰণ কুকুৰ নাছিল, সেইটো আছিল যমৰাজ, যিয়ে কুকুৰৰ বেশ ধাৰণ কৰি আছিল। দেৱৰাজ ইন্দ্ৰই বাৰ বাৰ যুধিষ্ঠিৰক স্বৰ্গলৈ লৈ যাম বুলি কৈ আছিল, কিন্তু যুধিষ্ঠিৰে কুকুৰটোৰ অবিহনে তালৈ নাযাওঁ বুলি ক'লে। আৰু যুধিষ্ঠিৰৰ এই সত্যনিষ্ঠাত সন্তুষ্ট হৈ কুকুৰটোৱে যমৰাজৰ ৰূপ অৰ্থাৎ তেওঁৰ প্ৰকৃত ৰূপ ধাৰণ কৰি ল'লে আৰু যমৰাজে যুধিষ্ঠিৰক আশীৰ্বাদ দি তাৰ পৰা অন্তৰ্ধান হৈ গ'ল। তাৰ পিছত দেৱৰাজ ইন্দ্ৰই যুধিষ্ঠিৰক নিজৰ ৰথত লৈ সশৰীৰৰ সৈতে স্বৰ্গলৈ লৈ গ'ল। যুধিষ্ঠিৰ যেতিয়া স্বৰ্গত উপস্থিত হ'ল, তেতিয়া তেওঁ অন্য পাণ্ডৱসকলক আৰু দ্ৰৌপদীক তাত দেখা নাপালে। তেতিয়া যুধিষ্ঠিৰে ক'লে, মোৰ ভাইহঁত থকা ঠাইলৈ মোক লৈ যাওক। দেৱৰাজ ইন্দ্ৰৰ নিৰ্দেশত এজন দেৱদূতে যুধিষ্ঠিৰক এনে এখন ঠাইলৈ লৈ গ'ল, য'ত বহু আন্ধাৰ আছিল, অতি দুৰ্গন্ধ ওলাই আছিল আৰু দুৰ্দশাগ্ৰস্ত মানুহৰ মাত শুনা গৈছিল। তাতেই কেইজনমানে যুধিষ্ঠিৰক মাতি থকাত যুধিষ্ঠিৰে তেওঁলোকক নিজৰ চিনাকি দিবলৈ কোৱাত
ভীম, অৰ্জুন, নকুল, সহদেৱ আৰু দ্ৰৌপদী বুলি পৰিচয় দিলে। তেওঁলোকৰ এনে অৱস্থা দেখি যুধিষ্ঠিৰ আচৰিত আৰু দূষিত হৈ গ'ল আৰু সেই দেৱদূতজনক ক'লে, মই নিজৰ ভাইকেইজনৰ লগত ইয়াতেই থাকিম, সিহঁতক এৰি মই স্বৰ্গলৈ নাযাওঁ। তেতিয়া দেৱদূতজন গৈ দেৱৰাজ ইন্দ্ৰক এই কথা ক'লে। তাৰ পিছত ইন্দ্ৰই নিজেই তালৈ আহি গ'ল। দেৱৰাজ ইন্দ্ৰ তাত গৈ উপস্থিত হোৱাৰ লগে লগে সেই ঠাইখিনি সুগন্ধময়ী হৈ পৰিল আৰু তাত পোহৰ বিয়পি পৰিল। দেৱৰাজ ইন্দ্ৰই যুধিষ্ঠিৰক ক'লে যে আপুনি প্ৰতাৰণা কৰি গুৰু দ্ৰোণাচাৰ্যক তেওঁৰ পুত্ৰ অশ্বত্থামাৰ মিছা মৃত্যুত বিশ্বাস কৰাইছিল, তাৰ বাবে আপোনাকো চলেৰে কিছু সময়ৰ বাবে নৰকৰ দৰ্শন কৰোৱা হ'ল। ইয়াৰ পিছত দেৱৰাজ ইন্দ্ৰই যুধিষ্ঠিৰক দেৱনদী গংগাত স্নান কৰিব দিছিল, যাৰ বাবে তেওঁ তেওঁৰ মানৱ শৰীৰ ত্যাগ কৰি ঐশ্বৰিক শৰীৰ ধাৰণ কৰিছিল। আৰু এই শৰীৰেৰে দেৱৰাজ ইন্দ্ৰই যুধিষ্ঠিৰক স্বৰ্গলৈ লৈ যায়, য'ত অৰ্জুন, ভীম, নকুল, সহদেৱ আৰু দ্ৰৌপদী তেওঁৰ বাবে ৰৈ আছিল। যুধিষ্ঠিৰৰ স্বৰ্গযাত্ৰাই আমাৰ জীৱনলৈ এটা গভীৰ শিক্ষা দিয়ে, অহংকাৰ, লোভ, মোহ, ঈৰ্ষাৰ পৰা মুক্ত হওক। যুধিষ্ঠিৰে সদায় ধৰ্মৰ পথ বাছি ল'লে আৰু জীৱনৰ অন্তিম পৰীক্ষাতো তেওঁ নিজৰ নীতিত স্থিৰ থাকিল। আজিৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ। যদি যুধিষ্ঠিৰৰ যাত্ৰা আৰু এই আধ্যাত্মিক পাঠ আপোনাৰ ভাল লাগিছে, ভিডিঅ'টোত এটা লাইক মাৰি দিব আৰু আপোনাৰ মতামত কমেণ্টত জনাব। আৰু এনে ৰোমাঞ্চকৰ আৰু জ্ঞানপূৰ্ণ কাহিনীৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় শ্ৰীকৃষ্ণ।